সেই বাকলিটোৰ নাম দিছিল কি কৰ্ক বুলি কোৱা হয়। আমি সেইটো কুৱেশ্যনটো বনাইছো, কুৱেশ্যনটো কেনেকুৱা হ'ব পাৰে, কুৱেশ্যনটো কেনেধৰণৰ হয় সেই কুৱেশ্যনটো মই বনাই দিছো। আৰু তেওঁ কি হৈছিল অণুবীক্ষণ যন্ত্ৰ নিজে সাজি উলিয়াইছিল। আৰু কৌতুক ইংৰাজীত কি বুলি কোৱা হয়, চেল বুলি কোৱা হয়। আচলতে চেল শব্দটো ক'ৰ পৰা আহিছে, লেটিন শব্দৰ পৰা আহিছে। কোৰ এডাল যে আছে, সকলো জীৱদেহৰ যে কোৰ এডাল আছে, কোৰটো তেওঁ কি কৰিছিল, পিঁয়াজৰ লগত কি কৰিছিল, পিঁয়াজক পোনপ্ৰথমে পৰীক্ষা কৰিছিল আৰু পিঁয়াজৰ ভিতৰত যে জালনী এটা থাকে সেই তাৰ লগত পৰীক্ষা কৰি তেওঁ কি সেই কোৰটো আৱিষ্কাৰ কৰিছিল। আৰু এই কোৰটো দেখাত ঠিক এই পিঁয়াজৰ বাকলিৰ দ্বাৰা তাক কি কৈছে কুকেন্দ্ৰ কোষ। কোৰটো দেখাত কেনেকুৱা, কিমান সৰু সৰু তেওঁ কি কৰিছিল সেইবিলাক কিহৰ দ্বাৰা চাইছিল, তেওঁ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত তেওঁ দেখা পাইছিল। এতিয়া চোৱা, তাৰ পৰা মই কুৱেশ্যন বনাই দিছো তোমালোকক, কেনেধৰণৰ কুৱেশ্যন হ'ব পাৰে। ইয়াত চোৱা যে ৰবাৰ্ট হুকে কি কৰিছিল, কোষ আৱিষ্কাৰ কৰিছিল। তেওঁ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ককল ছেট এটা লৈছিল তেওঁ, আৰু কি কৰিছিল ইয়াৰ পৰা লিউৱেন হুকে কিছুমান উন্নত অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। নিৰীক্ষণ কৰি পোনপ্ৰথমে তেওঁ কিছুমান কি মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখা পাইছিল। আৰু ৰবাৰ্ট ব্ৰাউন আছে, ইয়াত কুকেন্দ্ৰ আছে। সেইবিলাকৰ বিষয়ে মই তোমালোকক কুৱেশ্যন বনাই দিছো, ইয়াৰ পৰা কুৱেশ্যন বনাই দিছো কেনেধৰণৰ কুৱেশ্যন হ'ব পাৰে। ইয়াৰ পৰা কুৱেশ্যন বনাই দিছো কেনেধৰণৰ, কোষাবৰণৰ পৰা কুৱেশ্যন বনাই দিছো। ইয়াৰ পৰা তোমালোকক মই 10টা মান অপচনেল কুৱেশ্যন বনাই দিছো, সেইবিলাক পৰীক্ষাৰ পৰা আহিবলগীয়া কুৱেশ্যন। ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন আহিব লাগে, কেনেধৰণৰ কুৱেশ্যন আহিব সেই বিষয়ে মই তোমালোকক লিখি দিছো। ঠিক চোৱা কুৱেশ্যন বিলাক কেনেকুৱা হৈছে। এতিয়া চোৱা ইয়াৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে, মই অপচন কেইটা বনাই দিছো আৰু কুৱেশ্যন কেইটা বনাই দিছো। গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা উপাদান হল, এ নম্বৰ আছে কৰ্ক, বি নম্বৰ আছে পাত, চি নম্বৰ আছে ছাল। আচলতে চেল শব্দটো ক'ৰ পৰা আহিছে, লেটিন শব্দৰ পৰা আহিছে। কোৰ এডাল যে আছে, সকলো জীৱদেহৰ যে কোৰ এডাল আছে, কোৰটো তেওঁ কি কৰিছিল, পিঁয়াজৰ লগত কি কৰিছিল, পিঁয়াজক পোনপ্ৰথমে পৰীক্ষা কৰিছিল আৰু পিঁয়াজৰ ভিতৰত যে জালনী এটা থাকে সেই তাৰ লগত পৰীক্ষা কৰি তেওঁ কি সেই কোৰটো আৱিষ্কাৰ কৰিছিল। আৰু এই কোৰটো দেখাত ঠিক এই পিঁয়াজৰ বাকলিৰ দ্বাৰা তাক কি কৈছে কুকেন্দ্ৰ কোষ। কোৰটো দেখাত কেনেকুৱা, কিমান সৰু সৰু তেওঁ কি কৰিছিল সেইবিলাক কিহৰ দ্বাৰা চাইছিল, তেওঁ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত তেওঁ দেখা পাইছিল। এতিয়া চোৱা, তাৰ পৰা মই কুৱেশ্যন বনাই দিছো তোমালোকক, কেনেধৰণৰ কুৱেশ্যন হ'ব পাৰে। ইয়াত চোৱা যে ৰবাৰ্ট হুকে কি কৰিছিল, কোষ আৱিষ্কাৰ কৰিছিল। তেওঁ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ককল ছেট এটা লৈছিল তেওঁ, আৰু কি কৰিছিল ইয়াৰ পৰা লিউৱেন হুকে কিছুমান উন্নত অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। নিৰীক্ষণ কৰি পোনপ্ৰথমে তেওঁ কিছুমান কি মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখা পাইছিল। আৰু ৰবাৰ্ট ব্ৰাউন আছে, ইয়াত কুকেন্দ্ৰ আছে। সেইবিলাকৰ বিষয়ে মই তোমালোকক কুৱেশ্যন বনাই দিছো, ইয়াৰ পৰা কুৱেশ্যন বনাই দিছো কেনেধৰণৰ কুৱেশ্যন হ'ব পাৰে। ইয়াৰ পৰা কুৱেশ্যন বনাই দিছো কেনেধৰণৰ, কোষাবৰণৰ পৰা কুৱেশ্যন বনাই দিছো। ইয়াৰ পৰা তোমালোকক মই 10টা মান অপচনেল কুৱেশ্যন বনাই দিছো, সেইবিলাক পৰীক্ষাৰ পৰা আহিবলগীয়া কুৱেশ্যন। ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন আহিব লাগে, কেনেধৰণৰ কুৱেশ্যন আহিব সেই বিষয়ে মই তোমালোকক লিখি দিছো। ঠিক চোৱা কুৱেশ্যন বিলাক কেনেকুৱা হৈছে। এতিয়া চোৱা ইয়াৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে, মই অপচন কেইটা বনাই দিছো আৰু কুৱেশ্যন কেইটা বনাই দিছো। গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা উপাদান হল, এ নম্বৰ আছে কৰ্ক, বি নম্বৰ আছে পাত, চি নম্বৰ আছে ছাল, ডি নম্বৰত আছে জৈৱিক সাৰ। যিহেতু মই সেইফালে তোমালোকক কৈছিলো যে ৰবাৰ্ট হুকে কি কৰিছিল। এতিয়া চোৱা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ, কৰ্ক। গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা উপাদান হল কৰ্ক, অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। 2 নম্বৰ কুৱেশ্যন চোৱা, অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল। অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল, এ নম্বৰ আছে ৰবাৰ্ট হুক, বি নম্বৰ আছে আইনষ্টাইন, চি নম্বৰ আছে জন ডেল্টন, ডি নম্বৰ আছে লিভিয়াছ। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, শুদ্ধ উত্তৰটো অপচন আমাৰ এ, ৰবাৰ্ট হুকে কি কৰিছিল, অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন এ। 3 নম্বৰ কুৱেশ্যন চোৱা, কোষ আৱিষ্কাৰক হল, কোষ আৱিষ্কাৰক হল কোন হ'ব, এ নম্বৰ আছে জন ডেল্টন, বি নম্বৰ আছে ৰবাৰ্ট হুক, চি নম্বৰ আছে সক্ৰেটিছ, ডি নম্বৰ আছে থমসন। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, শুদ্ধ উত্তৰটো আমাৰ অপচন বি, ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল। 4 নম্বৰ চোৱা, তলৰ কোনটো বহুকোষী জীৱ, তলৰ কোনটো বহুকোষী জীৱ। এতিয়া অপচন এত দিয়া আছে ভেক্টৰিয়া, বিত আছে ক্লেমাইডমনাছ, চিত আছে ভেকুৰ, ডিত আছে কি পেৰামেচিয়াম। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি হ'ব আমাৰ শুদ্ধ উত্তৰ। ভেকুৰ হৈছে আমাৰ কি বহুকোষী জীৱ, আৰু বাকী কেইটা আমাৰ কি একোষী জীৱ বুলি কোৱা হয়। ইয়াত ভেক্টৰিয়া, ক্লেমাইড,
প্যারামেচিয়াম। এইকেইটা হৈছে আমাৰ একোহী জীৱ। এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত এনেকৈ ধৰণৰ দিব পাৰে যে তলৰ কোনটো একোহী জীৱ নহয়। নহয় বুলি ক'লেও কি হ'ব, একোহী যেতিয়া নহয় বুলি কওঁ তেতিয়া আমাৰ উত্তৰটো কি হ'ব, ভেঁকুৰ হ'ব। এতিয়া বহুকোহী জীৱ বুলি ক'লেও আমি কি হ'ব, ভেঁকুৰ হ'ব। বাকী তিনিটা একোহী জীৱ আৰু এটা হৈছে আমাৰ কি, বহুকোহী জীৱ। 5 নম্বৰ কুৱেশ্যন চোৱা। কোষ আৱিষ্কাৰ কৰিবলৈ, এইটো অলপ কটাকটি হৈ গ'ল লিখোতে। এতিয়া কৰিবলৈ, কৰিবলৈ কোষ আৱিষ্কাৰ কৰিবলৈ যাওঁতে কোনে গৈছিল কোষ আৱিষ্কাৰ কৰিবলৈ যাওঁতে? ৰবাৰ্ট হুকে। প্ৰথমতে কিহৰ লগত পৰীক্ষা কৰিছিল? তেওঁ কিহৰ লগত পৰীক্ষা, যিকোনো এটা বস্তুৰ লগত তেওঁ পৰীক্ষা কৰিছিল। পৰীক্ষাটোৰ নাম কি হ'ব? ইয়াত অপচন দিয়া আছে। অপচন এ হৈছে জীৱ, বিত আছে গছৰ লগত পৰীক্ষা কৰিছিল, চিত দিয়া আছে পিঁয়াজৰ লগত পৰীক্ষা কৰিছিল, ডিত দিয়া আছে ধানৰ লগত পৰীক্ষা। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰ অপচন এ দিয়া আছে জীৱ, বিত দিয়া আছে গছৰ, চিত দিয়া আছে পিঁয়াজ। আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ পৰা? আমাৰ শুদ্ধ উত্তৰটো অপচন চি হৈছে। আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? কোষ আৱিষ্কাৰ কৰিবলৈ যাওঁতে কিহৰ লগত তেওঁ পৰীক্ষা কৰিছিল? কোনে কৰিছিল? ৰবাৰ্ট হুকে। কিহৰ লগত পৰীক্ষা কৰিছিল? অপচন এ দিয়া আছে জীৱ, বিত দিয়া আছে গছৰ লগত, চিত দিয়া আছে পিঁয়াজ, ডিত দিয়া আছে ধান। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো আমাৰ অপচন চি, পিঁয়াজৰ লগত তেওঁ কি কৰিছিল? পৰীক্ষা কৰিছিল। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা। জীৱৰ মৌলিক একক হ'ল, আমি ইফালে পঢ়িছিলো। এতিয়া এ নম্বৰত আছে ৰক্তকোষ, বি নম্বৰত দিয়া আছে কি? অস্থিকোষ, চি নম্বৰত কোষ, ডি নম্বৰত আছে পাৰ্কি নজি। ইয়াৰ পৰা জীৱৰ মৌলিক একক বুলি কৈছে। এতিয়া আমাৰ জীৱৰ মৌলিক এককটো কোনটো হ'ব? যে এ নম্বৰত ৰক্তকোষ, বি নম্বৰত অস্থিকোষ, চি নম্বৰত কোষ, ডি নম্বৰত পাৰ্কি নজি। ইয়াৰ পৰা আমাৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো অপচন চি, কোষ। যে জীৱৰ মৌলিক এককটো কি? কোষ। অপচন চি হৈছে আমাৰ শুদ্ধ উত্তৰ। 7 নম্বৰ কুৱেশ্যনটো চোৱা। কোষ কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল? 7 নম্বৰটো কি হৈছে? কোষ কেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল? অপচন এ দিয়া আছে ৰবাৰ্ট হুক, বিত দিয়া আছে ৰবাৰ্ট ব্ৰাউন, চিত দিয়া আছে লিউৱেনহুক, ডিত দিয়া আছে কি? ডেল্টন। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? আমাৰ শুদ্ধ উত্তৰটো হ'ব, যে কোষ কেন্দ্ৰ বুলি কোষ যে থাকে তাৰ মাজত একেবাৰে মাজত থাকে, তাক কি বুলি কোৱা হয়? কোষৰ মাজত থাকে একেবাৰে, সেই মাজত থকাটো কোষ কেন্দ্ৰ বুলি কোৱা হয়। চাৰিওফালে বেৰ আছে, বেৰ বাদ দি মাজতে এটা থাকে, ঠিক তেনেকুৱা এনেকুৱা থাকে কোষ। ইয়াৰ মাজত এটা থাকে, সেইটো হৈছে আমাৰ কি? কোষ কেন্দ্ৰ। ইয়াৰ কোষ কেন্দ্ৰ কি? ইয়াৰ চাৰিওফালে বহুতো আৱৰণ আছে, এনেকুৱা কোষ কেন্দ্ৰটো আছে। এই মাজৰটোক কি বুলি কোৱা হৈছে? কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰটো কোনে আৱিষ্কাৰ কৰিছিল? যে কোষ কেন্দ্ৰটো আৱিষ্কাৰ কৰিছিল, অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ। ৰবাৰ্ট ব্ৰাউনে কোষ আৱিষ্কাৰ কৰিছিল, কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল। 8 নম্বৰ কুৱেশ্যনটো চোৱা। কোষত থকা জলীয় পদাৰ্থ কি বুলি কোৱা হয়? এতিয়া আমি এটা কোষটো আঁকি দিছিলো তোমালোকক। এইটো হৈছে এটা কোষ, এইটো হ'ল এটা কোষ। ইয়াৰ মাজত এনেকুৱা ধৰণৰ বহুতো পদাৰ্থ আছে। পদাৰ্থৰ মাজত এটা পানীৰ নিচিনা বস্তু থাকে, জলীয় পদাৰ্থ, যি হৈছে জলীয় পদাৰ্থ, পানীৰ নিচিনা বস্তু থাকে। এই পানীৰ বস্তু বিলাকক কি বুলি কৈছিল? সেইকাৰণে আমাৰ অপচনত দিয়া আছে কি? সংযোজন। এ নম্বৰ দিয়া আছে সংযোজন, বি নম্বৰ দিয়া আছে কৰ্ক, চি নম্বৰ কোষ কেন্দ্ৰ, ডি নম্বৰ পাৰ্কি নজি। এতিয়া কোষত থকা জলীয় পদাৰ্থক, এই জলীয় পদাৰ্থ বিলাকক কি বুলি কোৱা হয়? আমাৰ শুদ্ধটো কোনটো হ'ব? শুদ্ধটো আমাৰ অপচন ডি, পাৰ্কি নজি বুলি কোৱা হয়। 9 নম্বৰ কুৱেশ্যন চোৱা। মানুহৰ শৰীৰত তেজ পৰিবহন কৰা অংগটো হ'ল, মানুহৰ শৰীৰত আমাৰ জীৱ যে আছে, আমি যে আছো, ঠিক আমাৰ শৰীৰত যিটোৰ দ্বাৰাই তেজ পৰিবহন হয়, মানে তেজ চলাচল কৰে, তেজ চলাচল কৰা অংগটোৰ নাম, যি অংগৰ দ্বাৰাই তেজ চলাচল কৰে, সেই অংগটোক কি বুলি কোৱা হয়? অৰ্থাৎ এ দিয়া আছে হৃদপিণ্ডই, বিত দিয়া আছে পাকস্থলী, চিত দিয়া আছে ৰক্তকোষ, ডিত দিয়া আছে খাদ্যনলী। ইয়াৰ পৰা 4টাৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? অপচন এ হ'ল আমাৰ শুদ্ধ উত্তৰ। হৃদপিণ্ড হৈছে আমাৰ কি? তেজ পৰিবহন কৰা অংগৰ নাম। অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ। কোষৰ নিৰ্দিষ্ট কাম, কোষ যে আছে, কোষ এটাৰ নিৰ্দিষ্ট কাম
সম্পূৰ্ণ কৰা মানে শেষ কৰা প্ৰক্ৰিয়াক কোৱা হয়। কো যে থাকে কোহৰ এটা নিৰ্দিষ্ট কাম কৰা এটা প্ৰক্ৰিয়া থাকে, সেই প্ৰক্ৰিয়াক আমি কি বুলি কওঁ? অপচন এত দিয়া আছে স্নায়ুতন্ত্ৰ, বিত দিয়া আছে ৰক্তবাহিকা নলী, চিত দিয়া আছে কু অংগাণু, ডিত দিয়া আছে প্ৰকোষ কেন্দ্ৰীয় কোষ। সেই চাৰিটাৰ পৰা আমাৰ শুদ্ধটো কোনটো হ'ব তোমালোকে অলপ ভাবি চোৱাচোন। এই চাৰিটাৰ পৰা শুদ্ধটো হ'ব কি? অপচন চি হ'ল আমাৰ শুদ্ধতৰ, কোষ অংগাণু বুলি কোৱা হয়। ইয়াত আৰু এই কুৱেশ্যন তোমালোকে এনেকৈ দিব পাৰা যে কু অংগাণু বুলিলে কি বুজায়। ঠিক আমি এই প্ৰশ্নটো উঠাই দিম। আৰু সেই প্ৰশ্নটো উঠাই দি পেলাই সেইখিনি লিখিলে হৈ যাব, কু অংগাণু বুলি কোৱা হয়। কোষৰ নিৰ্দিষ্ট কাম সম্পন্ন কৰা প্ৰক্ৰিয়া কু অংগাণু বুলি কোৱা হয়। আমি সেইটো কি কৰিছো তোমালোকক অপচনত পৰীক্ষাত দি দিছো। ঠিক তোমালোকে বহি কলম লৈ সেইবিলাক নোট কৰি যাবা আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক কৰিবা। ভিডিঅ'টো কেনেকুৱা হ'ল অলপ কমেণ্টত জনাই দিবা। থেংক ইউ। ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই আজি নতুন এটা ভিডিঅ' এটা লৈ আহিলো, যিটো হৈছে কি ক্লাছ 9ৰ চাইন্সৰ। মই কেইটামান আৰু নতুন এটা ভিডিঅ' এটা লৈ আহিলো আৰু তাৰ লগত কেইটামান প্ৰশ্ন লৈ আহিছো। যে চেপ্টাৰটোৰ নাম হৈছে কি জীৱৰ মৌলিক একক, ইংৰাজীত কি বুলি কোৱা হয়? দা ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। মানে কি আমাৰ জীৱনৰ এককসমূহ কি কি থাকে সেই বিষয়ে আজি এই চেপ্টাৰটোত আলোচনা কৰা হ'ব। এই চেপ্টাৰটো পোনপ্ৰথমে এজন বিজ্ঞানীৰ নাম আছে, যিজন বিজ্ঞানীয়ে কি কৰিছিল, জীৱদেহত যে কো এডাল আছে, সেই কোডালটো আচলতে কিহৰ দ্বাৰা গঠিত হয়, কোটো দেখাত কেনেকুৱা হয়, ঠিক তাৰ ওপৰত আলোচনা কৰিছিল। যে ৰবাৰ্ট হুকে কিছুমান পৰীক্ষা কৰাৰ কাৰণে এটা গছৰ বাকলি